নমস্কাৰ, মোৰ চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আন এটা ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ। আজিৰ ৰেচিপিটো হৈছে মই বন্ধাকবিৰ বৰা বনাম। আহকচোন বনাবৰ কাৰণে আমাক কি সামগ্ৰী লাগে। অতি সহজ পদ্ধতিৰে বনাব পাৰি। তাৰ বাবে আমাক লাগিব, মই ইয়াতে এটুকুৰা বন্ধাকবি লৈ লৈছোঁ। তাৰপিছতে ইয়াতে মছলাৰ ভিতৰত মই নিমখ লৈছোঁ হাফ চামুচ, হালধি লৈছোঁ হাফ চামুচকৈ কম লৈছোঁ, জলকীয়া গুড়া লৈছোঁ আৰু জিৰা পাউডাৰ লৈছোঁ। তাৰপিছত মই ইয়াত একাপ বেচন লৈ লৈছোঁ আৰু একাপ ইয়াত ব্যৱহাৰ কৰিম। কেইটামান কেঁচা জলকীয়া কাটি লৈছোঁ আৰু দুটা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। আহকচোন আমি বনাওঁ। মই ইয়াতে বাতি এটা লৈ লৈছোঁ। ইয়াত মই বন্ধাকবিখিনি দি দিম। এতিয়া মই বেচন দিম। ইয়াত মই বেচন 2 কাপ ব্যৱহাৰ কৰিছোঁ। আপোনালোকক লাগিলে আৰু ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই কাটি থোৱা পিঁয়াজখিনি ইয়াত দি দিম। আৰু জলকীয়াকেইটাও দি দিম। লগতে মছলাকেইটাও মই ইয়াত দি দিম। ইয়াতে মই বেচন লোৱা কাপতে মই পানী ব্যৱহাৰ কৰিছোঁ। পানী আপোনালোকে যিমানখিনি পৰিমাণ দৰকাৰ হয় সিমানখিনিয়ে দিব। এতিয়া মই সানি দিম। একাপতকৈ বেছিও লাগিব পাৰে পানী, নহ'লে কমো লাগিব পাৰে। মই আৰু অলপ দি দিম। এনেকৈ বনাই চাবচোন, খাই বৰাটো বহুত টেষ্টি হয়। এয়া মোৰ কবিৰ লগত বেচনখিনি সনা হৈ গ'ল। এতিয়া মই বনাবলৈ আৰম্ভ কৰিম। কেৰাহী গৰম হৈছে। এতিয়া মই ৰিফাইন তেল দি দিম। ভাজিবলৈ কাৰণে ৰিফাইন তেল ব্যৱহাৰ কৰিব। কেৰাহী গৰম হৈছে। মই এটা এটাকৈ বৰাকেইটা ভাজি ল'ম। এই ৰেচিপিটো আপোনালোকে দুই ধৰণৰ খাব পাৰে। এনেকৈ বৰা বনায়ো খাব পাৰে বা এনেকৈ পকৰি বনায়ো খাব পাৰে। কেতিয়াবা যদি ঘৰৰ তৰকাৰী ভাল নাথাকে তেনেহ'লে আপোনালোকে এই বৰা বনাই জুতি লগাই এসাঁজ খাব পাৰে। আৰু সন্ধিয়া আপোনালোকে চাহৰ লগত পকৰি বনাই পেলাইও খাব পাৰে। মোৰ ইটো চাইড ভাজা হৈ গ'ল। মই এতিয়া সিপিঠি ভাজি ল'ম। গেছৰ ফ্লেমটো ল' কৰি দিব ইয়াতে।
এয়া মোৰ বৰাকেইটা ভজা হৈ গৈছে। এতিয়া মই তুলি ল'ম এটা এটাকৈ। এতিয়া মই পকৰি বনাই দেখাই দিম। আপোনালোকে এনেকৈ পকৰি বনাইও খাব পাৰে। মোৰ ভিডিঅ'বোৰ যদি আপোনালোকক চাই ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া মোৰ পকৰিকেইটাও হৈ গৈছে। মই আৰু ইপিঠি তোলোতে আপোনালোকক নেদেখুৱালোঁ। এতিয়া মই তুলি ল'ম। অতি সহজতে আপোনালোকে দুই ধৰণৰ ৰেচিপি বনাই খাব পাৰে। এয়া মোৰ দুপৰীয়া সাজ একেবাৰে চিম্পুলকৈ ৰেডি কৰি লৈছোঁ। আশা কৰিছোঁ মোৰ ভিডিঅ' আপোনালোকক ভাল লাগিছে। ভিডিঅ' চাই ভাল লাগিলে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।